চালে মই গৌতম বৰাই সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে যোৰহাটত সংঘটিত ড্ৰাগছৰ পাৰ্টিত এগৰাকী যুৱতীৰ ৰহস্যজনক মৃত্যু হোৱাৰ ঘটনাৰ সন্দৰ্ভত চতুৰ্থজন অভিযুক্তক যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অংকিত দাস নামৰ যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু ইয়াকে লৈ এই ঘটনাৰ সৈতে জড়িত ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা হৈছেগৈ 4গৰাকী। ইয়াৰে দুগৰাকী যুৱতী মনালিছা, অৰ্পিতা আৰু মুখ্য যি অভিযুক্ত ৰূপে অভিহিত কৰা হৈছে আৰিয়ন গোস্বামী আৰু আৰিয়ন গোস্বামীৰ যি বন্ধু অংকিত দাস ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। কিন্তু আমি জনাব বিচাৰিছোঁ যে এই ঘটনাৰ পিছত যোৰহাটবাসীৰ ৰাইজ অতিকে সন্তুষ্ট হৈ পৰিছে। এটা চৰ্চা হৈছে যে যোৰহাটখন উল্টা পঞ্জাব হ'বলৈ গৈ আছে নেকি, বা যোৰহাট আৰক্ষীয়ে কি কৰি আছে ড্ৰাগছৰ বিৰুদ্ধে, তাক লৈ প্ৰশ্নৰ সৃষ্টি হৈছে। আমি এই প্ৰতিবেদনখনলৈ মাজলৈ যোৱাৰ পূৰ্বে কেইটামান তথ্য নিউজ18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক জনাই দিব বিচাৰিছোঁ যে যোৰহাট আৰক্ষীয়ে 2026 বৰ্ষত অৰ্থাৎ জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই বহু সংখ্যক লোকক গ্ৰেপ্তাৰ কৰিছে, বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ কৰিছে। আমি যদি চাওঁ যে জানুৱাৰী মাহতে 8টা এনেধৰণৰ গোচৰ ৰুজু হৈছে, তাৰ ভিতৰতে চাৰ্জশ্বীট বৰ্তমানলৈকে 7টা গোচৰৰ চাৰ্জশ্বীট দিয়া হৈছে আৰু 16জন লোকক জানুৱাৰী মাহত গ্ৰেপ্তাৰ কৰা হৈছিলে। ফেব্ৰুৱাৰী মাহত গোচৰ ৰুজু হৈছিলে 3টা আৰু তাৰে ভিতৰতে পূৰ্বৰ গোচৰ যোগ কৰি 6টা গোচৰত চাৰ্জশ্বীট দিয়া হৈছে আৰু 4জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ সমান্তৰালকৈ যদি আমি মাৰ্চ মাহৰ তথ্য চাওঁ, গোচৰ ৰুজু হৈছে 5টা, চাৰ্জশ্বীট দিয়া হৈছে 6টা গোচৰৰ আৰু 6জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু এনেধৰণে আগষ্ট মাহলৈকে মুঠ 50টা গোচৰ ৰুজু হৈছে কেৱল মাত্ৰ NDPS এক্টত ড্ৰাগছৰ ক্ষেত্ৰত, ড্ৰাগছৰ বিৰুদ্ধে, আৰু 70জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। গতিকে লক্ষ্য কৰক যে জানুৱাৰীৰ পৰা আগষ্টলৈকে 70জন লোকক গ্ৰেপ্তাৰ কৰিছে, 50টা গোচৰ ৰুজু হৈছে, ইয়াৰে 44টা গোচৰৰ চাৰ্জশ্বীট ইতিমধ্যে যোৰহাট আৰক্ষীয়ে দাখিল কৰিছে। তাৰ সমান্তৰালকৈ যদিহে আমি চাওঁ যে হেৰইন, যোৰহাটত যি ড্ৰাগছৰ প্ৰচলন আটাইতকৈ বেছি হৈ আছে সেয়া হৈছে হেৰইন, আৰু প্ৰায় 2.5 কোটি টকা মূল্যৰ হেৰইন যোৰহাট আৰক্ষীয়ে এই সময়ছোৱাত জব্দ কৰিছে। আমি যদি চাবলৈ যাওঁ হেৰইন 1249 গ্ৰাম হেৰইন মাত্ৰ এইকেইটা মাহতে জব্দ কৰিছে, যাৰ মূল্য হৈছে 2,49,84,260 টকা, প্ৰায় 2.5 কোটি টকা। গতিকে ইমান পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিছে, 70জন লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, 50টা গোচৰ ৰুজু কৰিছে, আৰু অন্যান্য যিবোৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিছে সেয়া ধৰিলে প্ৰায় 3.5 কোটি টকাৰ নিষিদ্ধ সামগ্ৰী, নিষিদ্ধ নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে জব্দ কৰিছে। কিন্তু তাৰ পিছতো একাংশই কেনেধৰণে ড্ৰাগছ ব্যৱহাৰ কৰি আছে। আমাৰ সৈতে আছে অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈ ডাঙৰীয়া, যে এই সন্দৰ্ভত বহুখিনি চৰ্চা বৰ্তমান যোৰহাটবাসীৰ মাজত হৈ আছে, আৰু আমি বিজয়ৰ পৰা জানিব বিচাৰিম যে বিজয় কি হৈছে, আৰক্ষীয়েতো কৰি আছে, যিখিনি তথ্য দিছোঁ সেইখিনি চৰকাৰী তথ্য হয়, সেই অনুসৰি ইমান পৰিমাণৰ ড্ৰাগছ ইতিমধ্যে জব্দ কৰিছে, মানুহ এৰেষ্ট কৰিছে, চাৰ্জশ্বীট দিছে আৰক্ষীয়ে, তাৰপিছতো কিন্তু যুৱ প্ৰজন্মৰ মাজত এনেধৰণৰ পাৰ্টি হ'ব পাৰিছে। সততে আমি যোৰহাটবাসী ৰাইজে সদায় গৌৰৱ কৰি থাকোঁ যে আমি সম্ভ্ৰান্ত ঠাইৰ মানুহ। যোৰহাট হৈছে অসমৰ বৌদ্ধিক চিন্তা চৰ্চাৰ প্ৰাণকেন্দ্ৰ, সাংস্কৃতিক ৰাজধানী, শিক্ষাৰ নৱদ্বীপ। আজি কেতবোৰ ঘটনা দেখি আমি বাৰুকৈ উদ্বিগ্ন হৈছোঁ। আমি ভাবিবলৈ বাধ্য হৈছোঁ আমাৰ ক'ৰবাত গৰ্বত সৰ্বত পৰিণত হৈছে নেকি। আমি শেহতীয়াকৈ যদি আপুনি চাই, আজি 5 বছৰ আগতে আমাৰ নিৰ্মল চাৰিআলিত আমি সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাটৰ দায়িত্বত থাকোঁতে আপোনাৰ মনত আছে, অনিমেষ বিহাত কেইটামান ড্ৰাগছাসক্ত নৰপিশাচে মৰিয়াই হত্যা কৰিছিলে দিন দুপৰতে যান বাহনাৰ্থীৰ সন্মুখত। সেই ঘটনাটোৰ সময়ত যোৰহাটত সমগ্ৰ যোৰহাটত প্ৰতিবাদ হৈছিলে, স্তব্ধ হৈ গৈছিলে যোৰহাট। আৰু পৰৱৰ্তী সময়ত আমি প্ৰধান ইঞ্জিন DGP GP সিং ডাঙৰীয়াক সাক্ষাৎ কৰি তেখেতে সাক্ষাৎ কৰাৰ পাছত তেখেতে আমাক আশ্বাস প্ৰদান কৰিছিলে যে যোৰহাটক সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰা হ'ব, এনেকুৱা ধৰণৰ ঘটনা সংঘটিত নহয়, এইটোৱে শেষৰটো ঘটনা হ'ব। কিন্তু বৰ্তমান প্ৰেক্ষাপটত যদি আপুনি চায়, দৈনিক আপুনি যিখন ইতিমধ্যে তালিকা দিছে এইখিনি হৈছে গোচৰ ৰুজু হোৱাসমূহৰ তালিকা। কিন্তু যদি গোচৰ ৰুজু নোহোৱাকৈও যদি আপুনি চায়, বা যিমান ধৰণৰ এনেকুৱা ঘটনা সংঘটিত হৈ আছে, কাৰোবাৰ চেইনডাল থপিয়াই লৈ গ'ল, কাৰোবাৰ বেগটো কাঢ়ি লৈ গ'ল, এনেকুৱা ঘটনাকে যদি আপুনি চাবলৈ যায়, দৈনিক 2টা, 3টা, 4টা, 5টা এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈ আছে। আৰু শেহতীয়াকৈ আমি দেখিবলৈ পাইছোঁ যোৰহাট আৰক্ষীয়ে খুব সষ্টমভাৱে তেওঁলোকক কৰায়ত্ব কৰিছে, নকৰা নহয়। কিন্তু আমি এইখিনিতে ক'ব লাগিব, গত 2-3 বছৰ আগত বা 2-3 বছৰ সময়ত যোৰহাটত এছাম এনেকুৱা অকমান্য অদক্ষ আৰক্ষী বিষয়াক কাৰ্যনিৰ্বাহ কৰিলে
যিসকলৰ কুফল আজি আমি ভোগ কৰিবলগীয়া হৈ আছে। এই কথা মই কোৱা কথা নহয়, যোৰহাট সমষ্টিৰ বিধায়কগৰাকীয়ে 2025 চনতে কৈছিলে যে যোৰহাটৰ এছাম আৰক্ষী ড্ৰাগছ বেপাৰীৰ লগত জড়িত। তাৰ পাছতো অসম চৰকাৰৰ গৃহ বিভাগে সম্পূৰ্ণ নিৰ্লিপ্ত ভূমিকা পালন কৰিলে, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ কাৰণে অপৰাধীসকলে চল পাই পেলাই আৰু দুগুণ উৎসাহেৰে তেওঁলোকে অপৰাধমূলক কাম কাজ চলাই আগবঢ়াই লৈ গ'ল। আমি অসম চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে এইখিনি সময়ত আমাৰ বহু ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ ড্ৰাগছৰ লগত জড়িত ব্যক্তিসকলক কৰায়ত্ব কৰাৰ পাছতো 2-3 মাহ সময়ত তেওঁলোকে জেলৰ পৰা জামিন লাভ কৰে। আচলতে চৰকাৰে বিভিন্ন সময়ত বিভিন্ন সদনত বিভিন্ন আইনৰ সংশোধনী কৰি আছে। আজি 21 শতিকাৰ তৃতীয় দশকত য'ত ড্ৰাগছে সভ্যতা, সমাজ, সংস্কৃতি সকলো নিষেধ কৰিব বিচাৰিছে, সেই সময়ত কিন্তু আমাৰ যিখন নাৰ্কটিক্স এক্ট আছে, এই এক্টখনৰ অহিলা লৈ অপৰাধী আচলতে জামিন লাভ কৰে। এই এক্টখনৰ NDPS এক্টখনৰ আচলতে সংশোধনী কৰি কঠোৰভাৱে প্ৰণয়ন কৰাৰ সময় আহি গৈছে। সময় আচলতে উকলিয়াই গৈছে, কিন্তু তথাপিও কওঁ অনতিপলমে এখন সংশোধনী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শাস্তিমূলক ব্যৱস্থাবোৰ আমি ভবাতকৈ ভয়াৱহ কৰিব লাগে। কিন্তু সংযোজন কৰিব বিচাৰিছোঁ যে বহু লোকে, যোৰহাটৰ বহু লোকে আমাৰ আগত মত প্ৰকাশ কৰিছে, জানিবলৈ দিছে, আৰু এইটো চৰ্চাৰ বিষয় হৈ পৰিছে যে বৰ্তমান সময়ত যি আৰক্ষীক স্মাৰ্ট ৰূপে যি গঢ় দিয়া হৈছে, এই আৰক্ষীক কিন্তু ভয় নকৰা হৈছে। আমি জনাব বিচাৰিছোঁ যে আৰক্ষীক ভয় নকৰা হৈছে, আৰু সেই আৰক্ষীৰ প্ৰতি আজিৰ পৰা প্ৰায় 10-12 বছৰ পূৰ্বে যেতিয়া আৰক্ষীলৈ ভয় কৰিছিলে, বহু লোকে অপৰাধীসকলৰ বাবে আৰক্ষী এক ত্ৰাসৰ কাৰণ হৈ পৰিছিলে। কিন্তু শেহতীয়াকৈ আৰক্ষীয়ে আনি এতিয়াও এই যিকেইজন গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ আঠে বেটে থানাত বহুৱাই থকা হৈছে, তেওঁলোকক খুওৱা হৈছে, তেওঁলোকৰ স্বাস্থ্যৰ কিবা হ'ব পাৰে বুলি ডক্টৰৰ অবজাৰ্ভেশ্যনত ৰখা হৈছে, চিকিৎসালয়ত ৰখা হৈছে। গতিকে আৰক্ষী এনেকুৱা হৈ গ'ল, আৰক্ষী ফ্ৰেণ্ড হৈ গ'ল, আৰক্ষীলে ভয় নকৰে ড্ৰাগছ বেপাৰীয়ে। ড্ৰাগছ বেপাৰীয়ে সোধে আইনগত অধিকাৰ কথা আৰক্ষীক আজিকালি মুক্তভাৱে ক'ব পৰা হৈ গ'ল। গতিকে সেই আৰক্ষীৰ যিটো পূৰ্বতে আমি যিটো এটা ৰূপ দেখিছিলোঁ, সকলোৱে ভয় কৰিছিলোঁ, যেনেধৰণে শিক্ষকে আজিকালি যদিহে বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যদিহে চেকনিৰে মাৰে তেনেহ'লে আজিকালি থানাত গোচৰ দিয়া হয়। ঠিক সেইদৰে আৰক্ষীয়ে যদি এনেধৰণৰ ড্ৰাগছ ব্যৱসায়ী কাৰোবাক যদি 3rd ডিগ্ৰী দিয়ে বা তেনে কৰে, তেতিয়া কিন্তু সেই আৰক্ষীজনে চাকৰি দিয়া উপক্ৰম হয়। ইয়াৰ প্ৰভাৱ পৰিছে নেকি? কিন্তু স্পষ্টভাৱে আপোনাক সুধিব বিচাৰিছোঁ। নিশ্চিতভাৱে পৰিব, নিশ্চিতভাৱে ইয়াৰ প্ৰভাৱ পৰিবই। আৰু মই আপোনাক পুনৰবাৰ দোহাৰিছোঁ, এই আইনখনৰ সুবিধা লৈ তেওঁলোকে যিখিনি সুবিধা লাভ কৰিব লাগে সেই সুবিধাখিনি লাভ কৰি আছে, সময়মতে ড্ৰাগছৰ সৈতে জড়িত যিসকল লোক আছে তেওঁলোকৰ প্ৰতিমাহে দৰমহা দি ৰখা অধিবক্তা আছে। যদিহে সেই ড্ৰাগছ ব্যৱসায়ীসকল কেতিয়াবা এনেধৰণৰ আৰক্ষীয়ে কৰায়ত্ব কৰে, প্ৰথমে থানাত আহি উপস্থিত হয় সেইসকল অধিবক্তা, হয়নে? এটা অতি অৰ্গেনাইজ ক্ৰাইম। গতিকে এই অৰ্গেনাইজ ক্ৰাইমৰ বিৰুদ্ধে যুঁজখন দিবলৈ যাওঁতে আৰক্ষীক কিছু ক্ষমতা কিন্তু অতিৰিক্তভাৱে চৰকাৰক দিবই লাগিব। আৰক্ষীক ক্ষমতা প্ৰদান কৰিব লাগিব। আৰু এই মহাসংগ্ৰাম বুলিয়ে কৈছোঁ মই, এই মহাসংগ্ৰামখন অকলে আৰক্ষীয়ে একো কৰিব নোৱাৰে, চৰকাৰে একো কৰিব নোৱাৰে। মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, চৰকাৰক আমি এটা এপিল কৰিছোঁ। আজি আপুনি যদি চায় গাঁওৰক্ষী বাহিনীৰ মডেলটো সমগ্ৰ ভাৰততে এটা ছাকচেছফুল মডেল। গতিকে গাঁওৰক্ষী বাহিনীৰ মডেলটোৰ আধাৰত অসম চৰকাৰে অসমৰ ৰাইজক, যোৰহাটবাসী ৰাইজক বিশ্বাসত লৈ, আস্থাত লৈ আৰক্ষীৰ প্ৰত্যক্ষ তত্বাৱধানত এখন গাঁওৰক্ষী বাহিনীৰ নিচিনা এটা মডেল প্ৰস্তুত কৰক। চুকে কোনে ৱাৰ্ডে গ্ৰামাঞ্চলত সকলোতে এই কামটো কৰক, যাৰ জৰিয়তে এই সমিতিখনৰ জৰিয়তে সেৱনকাৰী, সৰবৰাহকাৰী উৎসসমূহৰ ওপৰত এই সমিতিখনে নিজৰ অঞ্চলত তীক্ষ্ণ দৃষ্টি ৰাখিব পাৰিব। এনেকুৱা ঘটনা সংঘটিত হ'লে তৎকালীনভাৱে অৱগত কৰিব পাৰিব। আৰু তাৰ লগে লগে মই পুনৰবাৰ কৈছোঁ, NDPS যিখন এক্ট আছে, এক্টখন সংশোধনী কৰি অত্যাধিক কঠোৰভাৱে প্ৰণয়ন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব। হয়, বিজয়েন্দ্ৰ বৰদলৈ ডাঙৰীয়া, এইখিনিতে মই এটা কথা সংযোজন কৰিব বিচাৰিম যে যি আপুনি আৰক্ষী বাহিনী সদৃশ এটা গোটৰ কথা কৈছে, যে শেষত কিন্তু আহি আমি উপনীত হওঁ আৰক্ষীৰ কাষতে। কাৰণ গোচৰ ল'ব লাগিব আৰক্ষীয়ে, চাৰ্জশ্বীট আৰক্ষীয়ে দিব লাগিব, আৰু সেই অভিযুক্তসকলৰ বিৰুদ্ধে কিন্তু আদালতত গোচৰ প্ৰক্ৰিয়া বৰ্তমানত যি আইনী ব্যৱস্থা আছে সেই অনুসৰিয়ে চলিব। গতিকে সেইসকল লোক বৰ্তমান অভ্যস্ত হৈ গৈছে যে যিসকল লোকে ড্ৰাগছ পেডলিঙত এৰেষ্ট হয় 2-3 মাহ জেলত থাকি ওলাই আহি পুনৰ তেওঁলোকে সেই কাম সংঘটিত কৰে। যোৰহাটৰ কেইটামান স্থানৰ নাম সঘনাই চৰ্চা হৈ থাকে, মাছৰহাট, বৰিগাঁও, পুৰণিগাঁও, তেনেধৰণে কেইখনমান ঠাই আছে যিখিনি ঠাই ড্ৰাগছৰ বাবে প্ৰায় চৰ্চাত থাকে। তাৰ সমান্তৰালকৈ এনেধৰণে যুৱতীসকলে
বৰ্তমান যুৱকৰ সৈতে ফেৰ মাৰি যি ড্ৰাগছ ল'বলৈ লৈছে যোৰহাটৰ কেইটামান স্থানৰ কথা মই আপোনাক উল্লেখ কৰিব খুজিছোঁ যে যোৰহাটৰ যি আতিলাগাঁও চাৰিআলি বহুলোকে আমাক কৈ আছে তাতে একাংশ যুৱতীয়ে আহি পথৰ কাষত ৰৈ মুকলিকৈ চিগাৰেট সেৱন কৰে ঠিক সেইদৰে যোৰহাটৰ যি ৱেষ্ট ছাইড যি শ্বপিং মল আছে ৱেষ্ট ছাইডৰ সন্মুখতে সন্ধিয়া লগা যদি কোনো লোক যায় দেখা পাব যে একাংশ যুৱতী আহি তাতে চাহ খাবলৈ আহি বহি এখন হাতত উন্মুক্ত তেওঁলোকৰ হাতত চিগাৰেট থাকে ঠিক সেইদৰে টিআৰপি ৰোডৰ কথা আমি ক'বলৈ গৈছোঁ আধুনিকতাৰ নামত একাংশ যুৱতীয়ে যুৱকতকৈ বেছি আমি দেখিবলৈ পাওঁ যে তেওঁলোকে এক হাতত চিগাৰেট থাকে এটা হাতত তেওঁলোকৰ চাহৰ গিলাচ থাকে তেনেধৰণে তেওঁলোকে আড্ডা মাৰে আৰু ইটোৰ পাছত সিটো চিগাৰেট তেওঁলোকে সেৱন কৰে আজিৰ পৰা কিন্তু 15 বছৰ আগত তেনেকুৱা নাছিলে এতিয়া যদিহে আপুনি সেইসকল যুৱক যুৱতীক যদি আপোনাৰ কিবা ক'বলৈ যায় তেওঁলোকে ব্যক্তি স্বাধীনতাৰ কথা তেওঁলোকৰ মুখত আকৌ ফুটাৰি ফুটে আৰু আপোনাকে যে তেওঁ অশালীন ব্যৱহাৰ কৰিছে বুলি আকৌ উল্টাই গোচৰ দিবলৈ আহিব বহু লোকৰ মনত সেই শংকা আছে আৰু তাৰ ফলতে বৰ্তমান গোটেই সমাজখনৰ সেই যুৱ প্ৰজন্ম অধিকাংশ অধপতনে যোৱা এটা অন্যতম কাৰণ হয়নে নাই কওক নিশ্চয় আপোনাৰ কথাত মই সম্পূৰ্ণৰূপে একমত আৰু সেইকাৰণে কৈছোঁ আমি আচলতে তেনেকুৱাসকলৰ বিৰুদ্ধে যদি আমি যাবলৈ হয় ব্যক্তিগতভাৱে ইণ্ডিপেণ্ডেণ্টলি আমি যাব নোৱাৰোঁ আমাক বেলেগ এটা কথাত তেওঁলোকে ওলোটাই আমাক উভতি ধৰিব আমাৰ ওপৰত ব্লেম কৰিব আমি এনেকুৱা ধৰণৰ গ্লানিৰ পৰা ব্লেমৰ পৰা নিজকে বচাই ৰাখি কি ধৰণে আচলতে এনেকুৱা ধৰণৰ কাম কাজ ৰিডিউচ কৰিব পাৰোঁ হ্ৰাস কৰিব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ হ'লে আমিও অৰ্গেনাইজ হ'ব লাগিব আমিও সুসংগঠিত হ'ব লাগিব আমাৰ হাততো তেনেকুৱা ধৰণে এটা যেনেকৈ VDP আছে মই পুনৰবাৰ কৈছোঁ আমি আচলতে আৰক্ষী ওচৰলৈ আপুনি কোৱাটো হয় VDPৰ নিচিনাকৈ গঠন কৰিলে শেষত আৰক্ষী ওচৰলৈ আহিব কিন্তু আমি আৰক্ষী ওচৰলৈ নহাকৈ আমি আচলতে এনেকুৱা ধৰণৰ ঘটনাবোৰ ৰোধ কৰিব পাৰোঁ যেতিয়া 2-3টা ঘটনা দেখিব যে গাঁৱৰ ৰাইজে ধৰি আৰক্ষী চমজাই দিলে তেতিয়া কিন্তু অপৰাধ সৰুকৈ মনত আহি থকা মনটো খুৰদুৱাই থকা তৃতীয়জন কিন্তু অপৰাধ কৰিব নাহিব পাৰে গতিকে আমি সেই ধৰণে সেই চিন্তাৰে অলপ পজিটিভ মাইণ্ডছেট লৈ আমি আগবাঢ়ি যাব লাগিব অন্যথা গতিকে যোৰহাটবাসী তাৰ বাবে আগবাঢ়ি আহিব লাগিব চন্দননগৰত আমি ক্লাব ৰোডত চন্দননগৰ যদি দেখা পালোঁ যে চন্দননগৰ ৰাইজে যোৰহাট সমগ্ৰ জিলাখনতে এক নিদৰ্শন দাঙি ধৰিছিলে ড্ৰাগছৰ বিৰুদ্ধে তেওঁলোকে সকলো ৰাইজ ওলাই আহিছিলে আছুৱে কাইলৈ এক বিশাল প্ৰতিবাদী কাৰ্যসূচী লৈছে আপোনালোকৰ সহযোগিতা আছে তাতে গতিকে সেয়াই যদি আৰম্ভণি হয় যোৰহাটবাসী ৰাইজ যদি সঁচাকৈ আগবাঢ়ি আহে ড্ৰাগছৰ বিৰুদ্ধে ড্ৰাগছৰ যদি 1 গ্ৰাম ড্ৰাগছ বিক্ৰী কৰা যদি কোনো লোক থাকে সামাজিকভাৱে সেইটো পৰিয়ালক বহিষ্কাৰ কৰিব লাগে তেওঁলোকৰ ওপৰত কঠোৰ ব্যৱস্থা ল'ব লাগে তেতিয়া হয়তো কিছু পৰিমাণে হ'লেও যোৰহাটখনক ড্ৰাগছ মুক্ত কৰিব পৰা যাব হয়নে আপোনালোকে ল'বনে এই যিটো লিড লোৱাৰ কথা যিটো আলোচনা হৈ আছে আমি যোৰহাটবাসী ৰাইজৰ অভিভাৱকত্বত এই সংগ্ৰামখন আগবঢ়াই নিবলৈ আমি বদ্ধপৰিকৰ ইতিমধ্যে আপুনি অৱগত যে বৰ্তমান অসমত পবিত্ৰ ভাদ মাহ ইতিমধ্যে আৰম্ভ হৈছে আৰু ভাদ মাহৰ বাবে সকলো নামঘৰতে সন্ধিয়া নাম প্ৰসংগ চলি আছে গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ আমি পণ লৈছোঁ এই ভাদ মাহতে আমি যোৰহাটৰ প্ৰত্যেকটো নামঘৰলৈ আমি যাম নামঘৰলৈ গৈ ৰাইজৰ লগত ভকত বৈষ্ণৱৰ লগত আমি আলোচনা কৰোঁ তেওঁলোককো ক'ম যে আপোনালোকেও আগবাঢ়ি আহক আপোনালোকে অভিভাৱকত্ব লওক আপোনালোকে অভিভাৱকত্ব লৈ সেই সংগ্ৰামখন আগুৱাই নিয়ক আমি যাতে সষ্টময় সকলো সময়তে আমি থাকিব পাৰোঁ আৰু ক'ৰবাত এনেকুৱা ঘটনা ঘটিলে আমি অৰ্গেনাইজভাৱে সুসংগঠিত হৈ আমি যাতে এনেকুৱা ধৰণৰ ঘটনা ৰোধ কৰাত আমি সক্ষম হ'ব পাৰোঁ হয় ধন্যবাদ জনাইছোঁ এটা সুন্দৰ কথা কৈছে বিজয় শংকৰ বৰদলৈ যে যিখন অৰ্গেনাইজ ক্ৰাইমৰ যিখন জগত সুসংগঠিত অপৰাধৰ যিটো জগত ড্ৰাগছৰ বিৰুদ্ধে যোৰহাটবাসী ৰাইজকো সুসংগঠিত ৰূপত একত্ৰিত কৰি এই যুঁজখনত আৰক্ষীক সহযোগিতা আগবঢ়োৱাৰ বাবে এক পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু সঁচাকৈ যদি পৰিকল্পনা কাৰ্যকৰী হয় তেনেহ'লে যোৰহাটখনক ড্ৰাগছ মুক্ত কৰাৰ ক্ষেত্ৰত ই যে এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব সেয়া নিশ্চিত আৰু আপোনালোকক আপডেট দি যাম যোৰহাট কাণ্ডৰ সন্দৰ্ভত আৰু বহুখিনি তথ্য পোহৰলৈ আহিব আপোনালোকে কেৱল চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট ধন্যবাদ